মোৰ এটা সপোন আছিলে আমাৰ ধেমাজি জিলাখনৰ যিসকল দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আৰু মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কেনেধৰণে আমি আগুৱাই নিব পাৰিম। যোৱা 2 বছৰ আগতে গুৱাহাটীৰ ISBTৰ কাষত 2 বিঘা মাটি লৈ ৰাখিছিলোঁ। এই বছৰ আমাৰ প্ৰায় বাউণ্ডেৰী কাম শেষ হৈছে। অহা বছৰ আমি তাতে বিল্ডিঙৰ কাম ষ্টাৰ্ট কৰিম। তাৰ উদ্দেশ্য এইটোৱে যে তাতে এটা আমি কোচিং চেণ্টাৰ খোলা। সেই কোচিং চেণ্টাৰটো আমাৰ ধেমাজি জিলাখনত যি অৰ্থনৈতিকভাৱে পিছপৰা আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ থকা খোৱা আৰু কোচিং দিয়াৰ ব্যৱস্থা কৰা হ'ব। হয়, এয়াই তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য। এখন বিশাল অন্তৰৰ গৰাকী নন্দীগিৰি ভূঞা ককাইদেউ আৰু নন্দীগিৰি ভূঞাৰ সমাজ কল্যাণ সমিতিৰ তেখেত অধ্যক্ষ মহোদয়ক লগে এখন ফুলাম গামোচাৰে সম্পূৰ্ণ জনাবৰ কাৰণে আমি চুমি চুতীয়াক অনুৰোধ জনাইছোঁ। এয়া অধ্যক্ষ মহোদয়ক আমাৰ সকলোৱে এখন বিশাল অন্তৰৰ গৰাকী নন্দীগিৰি ভূঞা ডাঙৰকৈ এটা হাত চাপৰি হ'ব লাগে। সকলোৱে আশীৰ্বাদ দিয়ক, সকলোৱে মৰম দিয়ক, ককাইদেউ আগুৱাই যাওক। তেখেতৰ যি আছে সেয়া সমাজ আৰু তেখেতে যি কৰিব বিচাৰিছে সেয়াও সমাজখনৰ বাবে। যিমানটো সম্ভৱপৰ হয় আজি 9-10 বছৰৰ পৰা সমাজৰ যিসকল সমস্যাত ভুগি থকা লোক তেওঁলোকৰ হৈ যিমানটো সম্ভৱপৰ হয় মোক কিঞ্চিত সহায় সদায় আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু এই উদ্দেশ্য আগত ৰাখিয়ে জন্ম হ'ল এটা অনুষ্ঠান। তেনেহ'লে দেউতাৰ চিনাকি আছিলে, তেওঁলোকে সেই শিশুটিক চিকিৎসাৰ বাবে দেউতাৰ ওচৰত সহায় দিছিল। কিন্তু দেউতাৰ আঙুলিত এটা সোণৰ আঙুঠি আছিল। সেই আঙুঠিটো খুলি দি তেওঁলোকক কৈছিলে মোৰ হাতততো পইচা নাই। নাম নন্দীগিৰি ভূঞা সমাজ কল্যাণ গোট। এই আঙুঠিটো আপোনালোকে বিক্ৰী কৰি যি পইচা পাব তাৰ পৰা শিশুটিক চিকিৎসা কৰিব। সেই দিনৰ পৰাই মোৰ এটা মনত আশা আছিলে, মনত এটা সপোন পুহি ৰাখিছিলোঁ। যদি ভগৱন্তই মোক আৰ্থিকভাৱে সবল কৰি তোলে মই সেই তেনেধৰণৰ সমাজৰ যিসকলে আৰ্থিকভাৱে পিছ পৰি চিকিৎসা গ্ৰহণ কৰিব পৰা নাই তেওঁলোকৰ কাৰণে সদায় লগত কাষত থিয় হ'বলৈ চেষ্টা কৰিম বুলি মই মনতে এটা সপোন পুহি ৰাখিছিলোঁ। আৰু আপোনালোকে নিশ্চয় অৱগত বহুতে দেখিছে যে মই যথাসম্ভৱ যিমান দূৰ পাৰোঁ সেই তেওঁলোকৰ কাষত সদায় থিয় হ'বলৈ চেষ্টা কৰোঁ আৰু যথাসম্ভৱ হয় তেওঁলোকক সহায় কৰিবলৈ মই কৃপণালী বোধ নকৰোঁ। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনা আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিলে সমাজ কল্যাণ গোটটোৱে। এই উদ্দেশ্য আগত ৰাখিয়ে 15 আগষ্টত ধেমাজিৰ চিচিবৰ গাঁৱত অনুষ্ঠিত কৰা হয় এখন সভা। চিচিবৰ গাঁৱৰ মণি ভূঞা ক্ষেত্ৰত এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হয়। আজি দিনটোৰ কাৰ্যসূচীত সকলোৰে উপস্থিত হৈ উৎসাহটো সাফল্যমণ্ডিত কৰিবলৈ মানৱ সেৱাৰ সেৱাত উৎসৰ্গিত নন্দীগিৰি সমাজ কল্যাণ সমিতিৰ দীৰ্ঘায়ু কামনা কৰিব। শেষত সকলো লোকে মোৰ নমস্কাৰ জনাই আজি সাহিত্যপণ কাৰ্যসূচী সামৰণি মাৰিলোঁ।
বহুকেইটা জনগোষ্ঠীয় দলে গীত আৰু নৃত্যৰে অনুষ্ঠানটো সজীৱ কৰি তোলে। এক জনস্ৰোত বৈছিল এই সভাখনলৈ। জীৱনত এটা দুটা বছৰ এটা দুটা আমাৰ এদিন দুদিন আমিও কষ্ট হ'লে আপত্তি নকৰিব, ভগৱানে কিবা এটা পৰিকল্পনা কৰিছে। প্ৰায় ২৫,০০০ লোক সমবেত হৈছিল এই অনুষ্ঠানত। ভৱিষ্যতে এইটো অনুষ্ঠানৰ সৈতে জড়িত হ'ব পাই নিশ্চয় সুখী হ'ম। আপোনাৰ যাত্ৰা অব্যাহত থাকক। চিচি বৰগাঁও বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তৰ লোক ঐক্যবদ্ধ হোৱা পৰিলক্ষিত হ'ল। ভূঞাক ন্যাসৰ অধ্যক্ষ হিচাপে লৈ দিগন্ত ভূঞাক সভাপতি, বিজয়দেৱক সম্পাদক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক, শিক্ষক, সমাজ সংগঠক, বুদ্ধিজীৱী আদিকে ধৰি সমাজৰ বিশিষ্ট ব্যক্তিক লৈ এই ন্যাস গঠন কৰা হয়। ইয়াত উপস্থিত থাকে মৰিদল মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বহুকেইগৰাকী সমাজৰ বিশিষ্ট ব্যক্তি। তেওঁ অন্য এখন পথাৰলৈ যাব খুজিছে, গতিকে আপোনালোকে সকলোৱে দুইটা দিশতেই সমিতি দিশতো আৰু তেওঁ যি নতুন যাত্ৰা আজিৰ পৰা আৰম্ভ কৰিব, গতিকে এই যাত্ৰাত আপোনালোকৰ সদায় সহযোগিতা লাগিব। এটা সাধাৰণ পৰিয়ালৰ পৰা গৈ নিজৰ যিটো আত্মবিশ্বাসটোকে তেওঁ সম্পদ হিচাপে লৈ সমাজত চিনাকি দিব পৰা এজন ভাল ব্যক্তি হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। বহুত টকা পইচা থকা আমি মানুহ পাইছোঁ, যিসকল মানুহৰ মনত এনেকুৱা ধৰণৰ চিন্তাবিলাক সাধাৰণতে নাহে। মই গভীৰভাৱে শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁ যি উদ্দেশ্য লৈ এই সমিতি গঠন কৰিছে সকলোৱে আন্তৰিকতাৰে তাত সহায় কৰক। নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ ওপৰত মানুহৰ বিশ্বাস আছে, আস্থা আছে আৰু সেইকাৰণে তেখেতসকলে বহুবন কাটি কৰি আজি ৬ বজাৰ পৰা ইয়াত ব্যস্ত হৈ আছে। এই অঞ্চলৰ ৰাইজৰ তথা ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত লোকাৰণ্য হোৱাৰ অৰ্থটো হ'ল এই যে এই সমিতিখনৰ ওপৰত ৰাইজৰ যথেষ্ট আস্থা আছে আৰু আমি সেই আস্থা ধৰি ৰাখিব পাৰিব লাগিব। নন্দীগিৰি ডাঙৰীয়াৰ যিটো চিন্তা, এই চিন্তাধাৰাটো প্ৰত্যেকজন সদস্যৰ মূৰত সোমাই দিব লাগিব। যেতিয়া জ্ঞানটো তেওঁৰ মূৰত সোমাই যাব, তেতিয়া তেওঁলোক পুৰত হ'ব। নিজৰ কৰ্মৰ যোগেদি নিজৰ পৰিচয় দাঙি ধৰিছে। আৰ্তজনক সহায় কৰাৰ উপৰিও দুখীয়া যিসকল ছাত্ৰ ছাত্ৰী আছে, মেধাৱী ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলৰ শিক্ষাৰ ব্যৱস্থা কৰি দিছে। এইটো আমাৰ অঞ্চলৰ কাৰণে অতি গৌৰৱৰ বিষয় আৰু আনুষ্ঠানিকভাৱে আজি তেখেতৰ কৰ্মখিনি স্বীকৃতি পাইছে। আমাৰ সকলোৰে চিনাকি আমাৰ বড়ো শ্ৰীযুক্তা কৃষ্ণা কলিতা ভূঞা বাইদেউ এয়া মঞ্চত এটা ভাল পদক্ষেপৰ বিষয়ে গম পালোঁ। গুৱাহাটীত নিট ডাক্তৰ হ'বৰ বাবে যিটো পৰীক্ষা, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসমৰ আগশাৰীৰ সাংবাদিক দীপক শৰ্মা। আপোনালোকে বিনামূলীয়াভাৱে নহয় জানো, বিনামূলীয়াভাৱে তেওঁলোকে প্ৰশিক্ষণ দি তাত ৰাখি ডাক্তৰ ইঞ্জিনিয়াৰ কৰি গঢ়ি তোলাৰ যিটো সপোন, মইতো ভয়েই খাইছোঁ। ইমান ডাঙৰ সপোন, ইমান বিশাল, আচলতে সাহস কৰিছে বুলিয়ে ক'ব লাগিব। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাম যে আপোনাৰ এই সপোন বাস্তৱায়িত হওক, সপোন যাতে পূৰণ হওক আৰু আমাৰ এইখন বৃহত্তৰ অঞ্চলৰ পৰা
বহু ভাল ডাক্তৰ ইঞ্জিনিয়াৰ অধ্যাপকৰ যাতে সৃষ্টি হয় তাৰ বাবে ভগৱানে আপোনাক শক্তি দিয়ক আমি তাৰে বাবে এটা কামনা কৰিছোঁ ইয়াৰ বাবে এটা হাত চাপৰি জোৰেকে বজাই দিয়ক কাৰণ এয়া সাহস এনে ঘোষণা ৰাজহুৱাকৈ কৰিবলৈ জীৱনত বহুত মানুহ দেখিছোঁ কিন্তু ইমান সাহসী কথা কোৱা মই আজিলৈ শুনা নাই গতিকে মই ভাবিছোঁ এই সাহসৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা দিম আৰু স্বাৱলম্বিতাৰ কথা আমি এনেকুৱা প্ৰচেষ্টা কৰিব বা সংবিধানত যিখিনি মই চালোঁ যে এটা মোৰ ভাল লাগিছে যে সদায় যে আমি সহায় কৰিম সেইটো ধাৰণাও ভুল মোৰ মতে যে কাৰোবাক কিবা এটা আৰ্থিক অনুদান দি সহায় কৰিছোঁ এদিন ঠিকে আছে কিন্তু আমি মানুহক পৰাপক্ষত এনেকৈ গঢ়ি তুলিব লাগে যে সেই মানুহক আৰু সহায়ৰ প্ৰয়োজন নহয় সেই মানুহে যাই বেলেগক সহায় কৰিব পাৰে এই লক্ষ্যটো গুৰুত্বপূৰ্ণ মই বুলি মই ভাবোঁ